জন আশীৰ্বাদ যাত্ৰা ইতিমধ্যে প্ৰায় দ্বিতীয় দিন সম্পূৰ্ণ কৰিলে। প্ৰায় 10টাকৈ বিধানসভা সমষ্টিৰ ইতিমধ্যে বিজেপিয়ে প্ৰচাৰ চলালে বা বিজেপিয়ে ইতিমধ্যে যাত্ৰা কৰিলে। গতিকে এই মুহূৰ্তলৈকে আচলতে ভাৰতীয় জনতা পাৰ্টিৰ কেনেকুৱা ধৰণৰ কনফিডেন্স বৃদ্ধি হৈছে এই বিষয়খিনি কথা পাতিবলৈ মোৰ সৈতে উপস্থিত আছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত আছে। পোনে পোনে তেখেতক কথা পাতিবলৈ চেষ্টা কৰিছো। যথেষ্ট মানুহৰ সমাগম ভিৰ পৰিলক্ষিত হ'ল। কেনেকুৱা ধৰণৰ আত্মবিশ্বাস জন্মিছে এতিয়া 26ৰ নিৰ্বাচনলৈ? ৰাইজ হৈছে গণতন্ত্ৰৰ ৰজা। ৰাইজৰ যিটো সঁহাৰি পাইছোঁ আমি, অপাৰ উৎসাহ উদ্দীপনা আৰু ৰাইজৰ মাজত যিটো আত্মবিশ্বাস আমি দেখিবলৈ পাইছোঁ, ইয়াৰ পৰা এইটো নিশ্চিত হৈছে যে ৰাইজে বিগত সময়ত আমাৰ চৰকাৰৰ যি কাম কাজ অসমখনক লৈ দেশখনক লৈ এই কাম কাজত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু আপুনি যদি কালি ঢেকীয়াজুলিৰ পৰা আপুনি চায়, ঢেকীয়াজুলিৰ পৰা আৰম্ভ কৰি সমস্ত নদুৱাৰ সমষ্টিলৈকে আজি পুৱা জাগিৰোডৰ পৰা এতিয়া নিশা 8:30 বাজিল প্ৰায়, এতিয়া আমি নগদ সোমামহে। জাগিৰোড, মৰিগাঁও, ৰহা এতিয়া নগদ সোমাম। এই 8:30 বজালৈকে আজি কমেও কিজানি 2 লাখ লোকৰ সমাগম হৈছে। গতিকে এই যে লাখ লাখ ৰাইজ ওলাই আহিছে, ইয়াৰ অন্তৰালত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ এই দুটা বিষয় লৈ যিধৰণে বিগত 5 বছৰ বিশেষভাৱে তেখেতৰ নেতৃত্বত কাম হৈছে, ইয়াৰ নিশ্চয় পৰিণাম ৰাইজে দেখাৰ পিছত ৰাইজ সন্তুষ্টি ব্যক্ত কৰিছে। আৰু ৰাইজে আমাৰ যি জন আশীৰ্বাদ যাত্ৰা, আমি যি ৰাইজৰ আশীষ বিচাৰি ৰাইজৰ মাজলৈ আহিছোঁ, ৰাইজে হৃদয়ৰে পৰা অন্তৰৰ পৰা, আৰু আমি অসমীয়াত যেনেকৈ এটা কথা কওঁ যে মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক, মুখ্যমন্ত্ৰী কুশলে থাকক, মুখ্যমন্ত্ৰীয়ে আকৌ নেতৃত্ব দিয়ক, আকৌ অসমত বিজেপি NDA চৰকাৰ হওক, এই আশাৰে ৰাইজে আজি ওলাই আহিছে। কথাটো হ'ল যে আপোনালোকৰ এই মানুহৰ যিটো সমাগম দেখিছোঁ, গতিকে এই সমাগমৰ মাজতে আমি ক'ৰবাত নহয় ক'ৰবাত আপোনালোক আহিছে, জনপ্ৰিয়তা আছে, সেই গতিকে মানুহে চাইছে নেকি এই বিষয়টো আপোনালোকক ভোটলৈকে কনভাৰ্ট হ'বনে নাই? চাওক, মানুহৰ যিটো মন, এই মনটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শ্ৰদ্ধা আৰু বিশ্বাসত আজি আমি দেখিছোঁ তেওঁলোক যে ওলাই আহিছে। শ্ৰদ্ধা, বিশ্বাস, আস্থা নাথাকিলে এনেকুৱাকৈ মইতো মোৰ ৰাজনৈতিক জীৱনত বা অসমৰ ৰাজনৈতিক যি ইতিহাস, সেই ইতিহাসত এনেকুৱা যাত্ৰা অভূতপূৰ্ব, ঐতিহাসিক, অদ্ভুত যাত্ৰা আমি আমাৰ জীৱনত দেখা নাছিলোঁ। গতিকে ৰাইজৰ যিটো উৎসাহ, আৰু ইয়াৰ কাৰণে বহুত দিনৰ আমি পৰিকল্পনা কৰিছোঁ এনেকুৱাও নহয়। ইয়াৰ কাৰণে যোৱা 15 দিন আগত, 20 দিন আগত আমি ভাবিছিলোঁ যে অসমত জন আশীৰ্বাদ নামেৰে এটা যাত্ৰা আৰম্ভ কৰিব লাগে, আৰু আমি চিন্তা চৰ্চা কৰি প্ৰথম পৰ্যায়ত আমি 9 দিনৰ যাত্ৰা কাৰ্যসূচী ৰাখিছোঁ। আজি 2টা দিন মাত্ৰ। এই 2 দিনতে আমি গম পাইছোঁ ৰাইজে উন্নয়নৰ পক্ষত, ৰাইজ বিকাশৰ পক্ষত, আৰু ৰাইজে সবকা সাথ সবকা বিকাশ যিটো নীতি মোদী ডাঙৰীয়াৰ, সেই নীতিত ৰাইজ আশ্বস্ত আজি। সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ যিটো মৰম, আশীৰ্বাদ, সেইটো আজি আমি জনসমুদ্ৰত ইয়াত পৰিণত হোৱা দেখিবলৈ পাইছোঁ। আৰু সেয়েহে আমি আগন্তুক যি নিৰ্বাচন, এই নিৰ্বাচনত নিশ্চিতভাৱে বিজেপিয়ে অভূতপূৰ্ব ৰাইজৰ আশীৰ্বাদ লাভ কৰিব বুলি আমি বিশ্বাস কৰিছোঁ। অন্তিমটো প্ৰশ্ন সুধিছোঁ যে 2016ত আসনৰ সংখ্যাৰ কথা কৈছিলে, 21ত আপোনালোকে সংখ্যাৰ কথা কৈছিলে, কিন্তু এইবাৰ এতিয়ালৈকে সংখ্যাৰ কথা কোৱা নাই। ক'ৰবাত নহয় ক'ৰবাত সংখ্যাৰ হিচাপটো এতিয়ালৈকে উলিয়াব পৰা নাই নেকি, যাৰ কাৰণে ৰাইজক আপোনালোকে আশ্বস্ত কৰিব পৰা সংখ্যাৰ হিচাপ এতিয়ালৈকে দিয়া নাই? আগতে কৈছোঁ যে আমি 16ত আমি কোৱাৰ্টাৰ ফাইনেল খেলিছিলোঁ, 21ত আমি ছেমি ফাইনেল খেলিলোঁ, আৰু 26ত আমি ফাইনেল খেলিলোঁ। ফাইনেল মানে চেম্পিয়ন। বিজেপি NDA উইল বি চেম্পিয়ন উইথ দি ব্লেছিংছ অফ দি পিপল অফ আসাম। চেম্পিয়ন মানে 100 নেকি? চেম্পিয়ন মানে আপুনি যি বুজে, চেম্পিয়ন বুলি ক'লে মানে সৰ্বশ্ৰেষ্ঠ দল, আৰু আটাইতকৈ ভাল যুঁজিব পৰা, আটাইতকৈ ভাল যুঁজি
ভালকৈ জিকিব পৰা দলটোৱে হৈছে চেম্পিয়ন বুলি কোৱা হয় তাক। গতিকে আমি চেম্পিয়ন হিচাপে ভাৰতীয় জনতা পাৰ্টি NDA আমি এই খিতাপ ৰাইজৰ আশীৰ্বাদত নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ জনাইছো। আৰু তেখেতৰ এই মুহূৰ্তত 10টা সমষ্টিৰ তেখেতলোকে ইতিমধ্যে যাত্ৰা কৰিলে আৰু যাত্ৰা কৰি এই মুহূৰ্তত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। 26ত তেখেতসকলে ফাইনেল অৰ্থাৎ চেম্পিয়ন হ'ব বুলি তেখেতসকলে এই মুহূৰ্তত মন্তব্য উল্লেখ কৰিছে। গতিকে সেয়া ভৱিষ্যত দিনত কিমান হয় নিৰ্বাচনী প্ৰভাৱলৈ হয়তো আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।